নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ। ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অসমৰ ফালৰ পৰা LP আৰু UP অৰ্থাৎ আপাৰ প্ৰাইমাৰী এণ্ড লোৱাৰ প্ৰাইমাৰী স্কুলৰ শিক্ষকৰ বাবে যথেষ্টখিনি পোষ্ট মুকলি কৰিছে। মুঠ 5,500তকৈ অধিক পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা হ'ব, কোনসকলে এলিজিবল হ'ব, আপোনালোকৰ সৈতে ভিডিঅ'টোত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো চাওক, নটিফিকেশ্যনটো আহিছে অফিচ অফ দ্য ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। এইটো 26 ডিচেম্বৰ তাৰিখে মুকলি কৰিছিলে আৰু ইয়াতে চাওক টোটেল কৈছে যে মুঠ LP স্কুলৰ বাবে পোষ্ট মুকলি কৰিছে 3800 অৰ্থাৎ 3800 পোষ্ট মুকলি কৰিছে আৰু ইয়াতে চেলাৰীটো ৰখা হৈছে পে'মেণ্টটোৰ আৰু ইয়াতে 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000লৈকে চেলাৰী লাভ কৰিব, প্লাছ গ্ৰেড পে' থাকিব, আদাৰ এলাৱেঞ্চ। আৰু লগতে ইয়াতে জনোৱা হৈছে যে ডিষ্ট্ৰিক্ট ৱাইজ বা মিডিয়াম ৱাইজ আছামিজ, ইংলিছ, বড়ো, হিন্দী মিডিয়াম ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ বা কেটেগৰী ৱাইজ কোনটো ডিষ্ট্ৰিক্ট ক'ত কিমান পোষ্ট আছে সেইটো পিছত জনাব বুলি ইয়াতে উল্লেখ কৰিছে। কেণ্ডিডেট হু হেভ পাছড A-TET এণ্ড C-TET ফৰ লোৱাৰ প্ৰাইমাৰী স্কুল উইল বি এলিজিবল ফৰ এপ্লাইং। যিসকল কেণ্ডিডেটে আছাম টেট নাইবা চেণ্ট্ৰেল টেট পাছ কৰি ৰাখিছে লোৱাৰ প্ৰাইমাৰী স্কুলৰ বাবে, তেওঁলোকে LP পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিটো ৰখা হৈছে কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 ইয়াৰ্ছ, 18 ইয়াৰ্ছকৈ কম হ'ব নোৱাৰিব। আৰু লগতে কৈছে যে ইয়াতে 40 ইয়াৰ্ছতকৈ বেছি হ'ব নোৱাৰিব। কিন্তু কোৱা হৈছে যে এক্স ছাৰ্ভিচমেন যদি আছিলে তেন্তে 42 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যন আছে, আৰু 43 ইয়াৰ্ছলৈকে পাৰিব যদি OBC MOBC হয়। আৰু লগতে SC ST হ'লে ইয়াতে আপোনালোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। লগতে PWD হ'লে 50 ইয়াৰ্ছ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু এটা অনলাইন এপ্লিকেশ্যনটো এতিয়ালৈকে আৰম্ভ হোৱা নাই। এইটো আৰম্ভ হ'ব আপোনালোকৰ 2024 2 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইটো কমপ্লিটলি একমাহ সময় দিয়া হৈছে। এইটো অৰ্থাৎ 2 ফেব্ৰুৱাৰীলৈকে এইটো অনলাইন এপ্লাইটো লোৱা হ'ব। আৰু লগতে ইয়াতে কোৱা হৈছে চাওক, দ্য ৰেগুলাৰ টিচাৰ অলৰেডি ৱৰ্কিং ইন দ্য LP স্কুল আণ্ডাৰ DW আছাম আৰ নট এলাউড টু এপ্লাই ইন দ্য পোষ্ট ইন LP স্কুল। যিসকল টিচাৰ ৰেগুলাৰ হয় ইয়াতে LP স্কুলৰ কাম কৰি আছে, তেওঁলোকে এইবিলাক পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব। এগৰাকী কেণ্ডিডেটে তেওঁৰ A-TET নাইবা C-TET ৰোল নম্বৰেৰে ইয়াতে স্পেচিফিকলি এটা পোষ্টৰ বা এটা ভেকেঞ্চিৰ বাবেহে এপ্লাই কৰিব পাৰিব। দ্য কেণ্ডিডেট কেন এপ্লাই অনলি ওৱান পোষ্ট এগেইনষ্ট ওৱান পাৰ্টিকুলাৰ A-TET আৰু C-TET ৰোল নম্বৰ। ইয়াতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিছে LP স্কুলৰ টিচাৰৰ বাবে। ইয়াতে কৈছে যে ইছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব 50% মাৰ্কছেৰে সৈতে। লগতে আপোনালোকৰ ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ পৰা ৱেটেজটো কিমান ৰাখিছে চাওক 5% লোৱা হ'ব। 2 ইয়াৰ ডিপ্ল'মা কৰ্চ DLEDৰ পৰা আপোনালোকৰ 5% লোৱা হ'ব, DLED বা BLEDৰ পৰা। লগতে আপোনালোকৰ আছাম টেট বা যিটো আপোনালোকে চেণ্ট্ৰেল টেষ্ট কোৱালিফাই কৰিছে লোৱাৰ প্ৰাইমাৰীৰ বাবে, তাৰ পৰা আপোনালোকৰ 85% মাৰ্কছ লোৱা হ'ব। আৰু যিসকলৰ ইয়াতে NCC চাৰ্টিফিকেট যদি কিছুমানৰ থাকে তাৰ বাবে 5 মাৰ্কছ এক্সট্ৰাকৈ লাভ কৰিব। আৰু যদিহে আপোনালোকে ইয়াতে কোনো নেশ্যনেল লেভেলত পাৰফৰ্ম কৰে, মানে আপোনালোকে এচিভমেণ্ট যদি পায় কিবা নেশ্যনেল লেভেলৰ অসমক ৰিপ্ৰেজেণ্ট কৰি, তেন্তে আপোনালোকে ইয়াতে 5% এক্সট্ৰাকৈ লাভ কৰিব। আৰু যদি আপোনালোকে 5% ফৰ পাৰ্টিচিপেশ্যন ইন এচিভমেণ্ট, আৰু যদি আপোনালোকে কোনো কালচাৰেল এক্টিভিটিত বা ফাইন আৰ্টছত অসমক ৰিপ্ৰেজেণ্ট কৰে, তেন্তে আপোনালোকে তাৰ বাবে 5% এক্সট্ৰাকৈ লাভ কৰিব। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত আপোনালোকে দ্য চিলেকশ্যন প্ৰচেছ অফ দ্য কেণ্ডিডেট উইল বি ষ্ট্ৰিক্টলি অন দ্য মেৰিট বেচিছত হ'ব। আৰু ইয়াৰ লগতে আপোনালোকৰ ৰিজাৰ্ভেশ্যনো থাকিব কেটেগৰী ৱাইজ। আৰু ডকুমেণ্টসমূহ কি লাগিব ইয়াতে চাওক, পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আপোনালোকক, সকলো কালাৰ ডকুমেণ্ট দিব লাগিব, আৰু HSLCৰ এডমিট কাৰ্ড দিব লাগিব, হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব। লগতে আপোনালোকৰ এনি আদাৰ মাৰ্কশ্বিট, যদি আপোনালোকৰ কোনো হায়াৰ এডুকেশ্যনৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আছে সেইটো দিব লাগিব। তাৰপিছত DLEDৰ মাৰ্কশ্বিট দিব লাগিব, ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ দুয়োটা ইয়াৰৰ বাবে। আৰু লগতে কাষ্ট চাৰ্টিফিকেট যদি কোনো কেটেগৰীৰ পৰা হয় তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপলোড দিব লাগিব। লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ PRC এখন আপলোড দিব লাগিব। লগতে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দিব লাগিব, আছাম টেট নাইবা C-TET যিটো আপুনি কোৱালিফাই কৰিছে। তাৰপিছত কেণ্ডিডেট উইথ ডিজেবিলিটি, যদি ডিজেবিলিটি হয় ডিজেবিলিটিৰ চাৰ্টিফিকেট দিব লাগিব, কাৰণ এইটো তাৰ বাবে কোটা থাকিব। আৰু লগতে এক্স ছাৰ্ভিচমেন যদি হয় এক্স ছাৰ্ভিচমেনৰ আপোনালোকৰ চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনালোকৰ লাষ্ট যিটো আছে সেইটো হৈছে স্কেন্ড ছিগনেচাৰ, আপোনালোকে স্কেন কৰি দিব লাগিব। চ' এইখিনি আছিল লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ LP স্কুলৰ টিচাৰৰ বাবে যিটো এপ্লাই কৰোঁতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো। এতিয়া আমি আপাৰ প্ৰাইমাৰীৰ বাবে এইটো চাওক, ইয়াতে আপোনালোকৰ টোটেল 1750টা ভেকেঞ্চি আছে। আৰু লগতে ইয়াতে চেলাৰীটো ছেম ৰখা হৈছে, DLEDৰ যিটো আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰীটো ছেম ৰখা হৈছে। আৰু কণ্ডিশ্যন অফ এলিজিবিলিটি এইটো সকলো ছেমে আছে। আৰু ইয়াৰ ক্ষেত্ৰতো কেণ্ডিডেটে A-TET নাইবা C-TET যিসকল কোৱালিফাই কৰিছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 18 বছৰ ৰখা হৈছে, মিনিমাম কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন ইয়াতেও লাভ কৰিব। ইয়াৰ বাবে কোৱালিফিকেশ্যনটো আপোনালোকে চাওক, হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা 5% হ'ব ছেম আগৰ দৰে। আৰু গ্ৰেজুৱেট ফ্ৰম UGC, এইটো গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব, যিহেতু আপাৰ প্ৰাইমাৰী
বাবে এইটো পোষ্ট হয় চাওক গ্ৰেজুৱেট ফ্ৰম UGC আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পৰা 5% মাৰ্কছ লোৱা হ'ব তাৰপিছত ইয়াতে কৈছে 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন ইয়াতে 2 ইয়াৰ ডিপ্ল'মা কোৰ্চ থাকিব লাগিব আপোনালোকৰ ইয়াতে বেচেলৰ অফ এডুকেশ্যন BEd থাকিব পাৰে আপোনালোকৰ 5% লোৱা হ'ব DLED নাইবা BEdৰ পৰা নেক্সট আসাম টেট নাইবা চেণ্ট্ৰেল টেটত আপাৰ প্ৰাইমাৰী স্কুলৰ বাবে আপোনালোকে কোৱালিফাই কৰা হ'ব লাগিব আৰু 80% মাৰ্কছ সেই টেটৰ নম্বৰৰ পৰা আপোনালোকৰ লোৱা হ'ব আৰু NCC চাৰ্টিফিকেট C চাৰ্টিফিকেট থাকিলে 5 মাৰ্কছ এক্সট্ৰাকৈ লাভ কৰিব বিৰ বাবে আপোনালোকে 3 মাৰ্কছ লাভ কৰিব সেম আগৰ প্ৰচেছৰ দৰে তাৰপিছত 5 মাৰ্কছ ফৰ পাৰ্টিচিপেশ্যন ইন যদি আপোনালোকে কোনো স্পৰ্টছ নেশ্যনেল লেভেলত পাৰ্টিচিপেট কৰে তেন্তে আপোনালোকে অসমক যদি ৰিপ্ৰেজেণ্ট কৰিছে তেন্তে আপোনালোকে ইয়াতে 5 মাৰ্কছ লাভ কৰিব আৰু যদি 5 কোনো কালচাৰেল এক্টিভিটি নাইবা ফাইন আৰ্টছত অসমক ৰিপ্ৰেজেণ্ট কৰিছে তাৰ বাবে আপোনালোকে 5 মাৰ্কছ ইয়াতে এক্সট্ৰাকৈ লাভ কৰিব তাৰপিছত কৈছে চাওক ছায়েন্স টিচাৰ যিটো আছে আপাৰ প্ৰাইমাৰী স্কুলৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব 5% হায়াৰ ছেকেণ্ডাৰীৰ পৰা 5% ল'ব আৰু এইটো ছায়েন্স টিচাৰ যিহেতু সেইবাবে আপোনালোকে ছায়েন্স ষ্ট্ৰীমত হ'ব লাগিব অৰ্থাৎ BSc কোৱালিফাই কৰা হ'ব লাগিব BSc ডিগ্ৰী থাকিব লাগিব আৰু কৈছে যিটো আপোনালোকৰ 2 ইয়াৰৰ ডিপ্ল'মা বা BEd থাকিব তাৰ পৰা আপোনালোকৰ 5% লোৱা হ'ব সেম ধৰণৰ আৰু 80% মাৰ্কছ থাকিব বাকী প্ৰচেছসমূহ ইয়াতে সেম হয় আপোনালোকে যিটো হিন্দী টিচাৰৰ বাবে হিন্দী মিডিয়ামত আপোনালোকে গ্ৰেজুৱেটত আপোনালোকে হিন্দী ছাবজেক্ট থাকিব লাগিব বাকী ইয়াতে সেম প্ৰচেছ হয় সো ইয়াৰ বাবে 2 জানুৱাৰীৰ পৰা অনলাইন এপ্লাইটো আৰম্ভ হ'ব আৰু 2 ফেব্ৰুৱাৰীলৈকে চলিব আপোনালোকে www.dwasam.gov.in ইয়াৰ পৰা এই অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো কৰিব লাগিব সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি দিব যদি ভাল পাইছে নিশ্চয়কৈ নতুন ভিডিঅ'টো এটা লগ পাম আজিলৈ ইমানে সামৰিছোঁ ধন্যবাদ